हेलो गाइज वेलकम टू डेली आसाम जब आज आम आलोचना करिम जे ONGC অসমত যেটো চাকৰি আহিছে তেল আৰু প্ৰাকৃতিক গেছ কৰ্পোৰেচন লিমিটেডৰ যেটো ৰিক্ৰুটমেন্ট আহিছে হেতুৰ বিষয়ে ভিডিওটো হেকলৈ চাবলৈ চেষ্টা কৰিব কিয়নো আজি আমি ইয়াতে আলোচনা কৰিম যে অন্তিম তাৰিখ কি হ'ব আৰু আপোনাৰ টোটাল পোষ্ট কিমানটা আছে শিক্ষাগত অৰ্হতা কি লাগিব তো ভিডিওটো হেকলৈ চাবলৈ চেষ্টা কৰিব আৰু এই আৰ্টিকেলৰ লিংক মই ভিডিওটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি আহি ডাইৰেক্ট নিজে এপ্লাই কৰিব পাৰিব আৰু এইটো পোষ্টটো ভালকে পঢ়িব পাৰিব প্ৰথমতে আমি ইয়াতে চাম যে এই পোষ্টৰ বাবে অন্তিম তাৰিখ কি হ'ব এটা আপুনি চাব যে অন্তিম তাৰিখটো হ'ব 10 মে লৈ আপোনাৰ 10 মে মাহৰ 10 তাৰিখলৈ আৰু আপোনাৰ টোটাল পোষ্ট আছে আপোনাৰ 23টা আপোনাৰ খালি পোষ্ট হ'ব 23টা আৰু আপোনাৰ এতে ভ্যাকেন্সি আছে আপোনাৰ কনসালটেন্টৰ যেটো ভ্যাকেন্সি আছে হেতু কনসালটেন্টৰ ভ্যাকেন্সি আছে এতে বাকি ডিটেইলছ খিনি এতে দিয়া আছে আপোনাৰ এতে ভিডিওটো চাওক লাহে লাহে চাম আমি এতে আপোনাৰ এতে দেখো অৰ্গানাইজটো আছে ONGC তাৰপিছত টোটাল পোষ্ট 23টা আছে আপোনাৰ এটো যে আবেদন প্ৰক্ৰিয়াটো কেনেকৈ আপুনি ইমেইলৰ যোগেদি আবেদন কৰিব পাৰিব তাৰপিছত আপুনি এতে সব পোষ্টৰ নামটো হৈছে যে কনসালটেন্ট জুনিয়ৰ কনসালটেন্ট আৰু এসোসিয়েট কনসালটেন্ট যেটো পোষ্ট হেতু হ'ব আপোনাৰ পোষ্ট টোটাল পোষ্ট আছে 32টা আৰু আপোনাৰ ডিসিপ্লিন ওয়াইজ যদি ভ্যাকেন্সি আপুনি চাবলৈ যায়তে ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি আছে প্ৰডাক্ট ডিলিংত আপোনাৰ 28টা পোষ্ট আৰু মেকানিকেলত আছে 4টা পোষ্ট তাৰপিছত আপুনি এটা চাব যে মান্থলি ৰেমুনাৰেশন যেটো আপোনাৰ দৰমহা বা স্যালাৰি বুলি কয় হেতু কিমান হ'ব আপোনাৰ এতে হেতু হ'ব 40000 টকাৰ পৰা আৰম্ভ হ'ব আৰু ম্যাক্সিমাম 66000 লৈ যাব আৰু আপোনাৰ এতে লগতে ইনসেন্টিভ আৰু গ্ৰেড পে আৰু বাকি ফেসিলিটি যেটো বাকি যিবিলাক ফেসিলিটি হেবিলাকো দিয়া হ'ব এতে আপুনি আছে ভালকে চাই লওক তাৰপিছত যদি আমি এতে চাও যে শিক্ষাগত অৰ্হতা আৰু আপোনাৰ বেলেগ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এতে আপোনাৰ দিয়া আছে যে আপোনাৰ যে যদি আপুনি এই পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে আপোনাৰ যেটো এক্সপেৰিয়েন্স হেতু হ'ব লাগিব ONGC ত আগতে আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু ম্যাক্সিমাম আপুনি 10 বছৰলৈ তাতে কাম কৰিব লাগিব তেতিয়াহে এই পোষ্টৰ বাবে আপুনি এলিজিবল হ'ব আৰু যদি এজ লিমিট বা আপোনাৰ যেটো হয় যে বয়সৰ সীমা হেতুৰ বিষয়ে আলোচনা কৰো তেনেহলে আপুনি এটা চাব যে বয়সৰ যেটো সীমা এটা 63 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰিব এটোতো হল আৰু এতিয়া আপুনি যদি চাই যে আবেদন প্ৰক্ৰিয়াটো কি হ'ব এটা আপোনাৰ ইমেইলটো মেনশন কৰি দিয়া আছে এটা আপোনাৰ দুটা ইমেইল দিয়া আছে আপুনি ইমেইলত সকলোখিনি ডিটেইলছ সাবমিট কৰি আপুনি আবেদন কৰিব পাৰিব তাৰ পিছত আপুনি এটা চাওক যে আপুনি এটা কথা কও যে এটো পোষ্টৰ বাবে আপোনাৰ অন্তিম তাৰিখ হৈছে 5 মে লৈ আৰু আপুনি পোষ্টৰ বাবে আবেদন কৰাৰ আগত বিশেষকৈ এই পোষ্টৰ বাবে আবেদন কৰাৰ আগত আপোনাৰ অফিচিয়াল যেটো এডভাৰটাইজমেন্ট আছে হেতু লিংক এতে দিয়া আছে এই ওয়েবসাইটত আপুনি তাৰ পৰা ক্লিক কৰি এতে চাই লব তো এইখিনি এই পোষ্টৰ বিষয়ে আৰু বাকি একো নাই আৰু আপুনি যদি অসমৰ নতুন চাকৰি বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপুনি ডাইৰেক্ট মোবাইলত যদি চাকৰি বিচাৰে তেনেহলে টেলিগ্ৰাম চেনেল আৰু হোৱাটসএপ চেনেলৰ লিংক এই ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপুনি জয়েন হ'ব পাৰিব তাৰ পিছত আপুনি গুগলত ডেইলি আসাম জব সাৰ্চ কৰি এই ওয়েবসাইটটো ভিজিট কৰিলে সকলো ডিটেইলছ পাই যাব আৰু সকলো চাকৰিৰ খবৰো পাই যাব ওকে থ্যাঙ্কস আজিৰ কাৰণে এখিনি বাকি চাও আগত কি আহে আপোনালোকে কেৱল ষ্টাডি কৰি থাকক আমি বাকিখিনি চাও